আসসালামু আলাইকুম, নমস্কাৰ। মই আজিজুল হক। আজি মই আহিছিলোঁ আমাৰ সামগুৰি যিটো নেকি চাব ব্ৰাঞ্চ আছে তাত আহিছিলোঁ। ইয়াত অহাৰ লগে লগেই মই এজন আমাৰ যি বিশ্ববিখ্যাত বাজাজ কোম্পানীৰ এক বেটাৰী ই ৰিক্সা বাজাজ ৰিকি এজন দাদা এখন কৈছিলে। আজি মই এইজন দাদাৰ পৰা মই এইখন ৰিকিৰ যিখিনি ফিডবেক মানে দাদাই মানে গাড়ীখন চলাই আজিলৈকে কেনেকুৱা অনুভৱ পাইছে, কেনেকুৱা ফিডবেক মানে কেনেকুৱা পাই আছে, তাৰ বিষয়ে মই দাদাক তৰফৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰি আছোঁ। আৰু আজি হঠাৎ দাদাক আহি ইয়াত লগ পালোঁ। লগ পাই মই সঁচাকৈ অতি সন্তুষ্ট হৈছোঁ, অতি ভাল লাগিছে। আচ্ছা দাদা, আপোনাৰ নামটো? মোৰ নাম কৃষ্ণ তিমুং। কৃষ্ণ তিমুং। থেংক ইউ। আচ্ছা, আপুনি যে আমাৰ যে এনেকুৱা এক বেটাৰী ই ৰিক্সা বাজাজ ৰিকি যে লৈছে, আপুনি তাৰ বিষয়ে কিবা ক'বনে? মানে কেনেকুৱা পাই আছে, মানে মাইলেজটো আপুনি কেনেকুৱা পাই আছে একবাৰ চাৰ্জ কৰি পেলাই? হেৰি মাইলেজটো ঠিকে আছে, ভালে আছে। মানে মাইলেজটো কিমান পায় আপুনি? মাইলেজটো 140টো পাই আছে চাগে একবাৰ ফুল চাৰ্জত। আৰু মানে আমাৰ বাহিৰা যিবিলাক টমটম আছে আমাৰ মাৰ্কেটত, এই মানে চাইনিজ টমটম বা জাপানিজ, তাতকৈ এইটো অলপ বেলেগ হয়নে? অলপ মানে কমফৰ্টেবল হয় ন? আচ্ছা, ইতিমধ্যে দাদাৰ কথা মতে মই এইটো বুজি পাইছোঁ যে দাদাই মানে আমাৰ যিখন ৰিকি এইখন লৈ দাদা অতি সন্তুষ্ট হৈছে। দাদাৰ মতে এবাৰ ফুল চাৰ্জ কৰিলে মাইলেজটো পাই আছে 140+। মানে এইটো মানে দাদাৰ কথা, মানে দাদাই এইটো এবাৰ ফুল চাৰ্জ কৰি পেলাই মাইলেজটো পাই আছে 140+। আৰু দাদাই আৰু এটা কথা কৈছে যে আমাৰ মাৰ্কেটত যিবিলাক টমটম আছে চাইনিজ আৰু জাপানিজ টমটম, সেইবিলাকতকৈ এইটো অলপ বেছি আপগ্ৰেড হয়, কমফৰ্টেবল হয়, চলিড ছাছপেনশ্যন হয়, হেভি মাইলেজ হয়, হেভি ৱেইট হয়, আৰু বেটাৰী কণ্ট্ৰলাৰ, মটৰ আৰু চাৰ্জাৰ সব 3 বছৰ ৱাৰেণ্টি হয়, আৰু সব বস্তু ৱাটাৰপ্ৰুফ হয়। গতিকে যদি কোনোবা ভাবি আছে তেন্তে আহিব, আমাৰ লগত যোগাযোগ কৰিব। যদি কোনোবা এক বেটাৰী ই ৰিক্সা বাজাজ ৰিকি এখন কিনিম বুলি তেন্তে আহিব। ধন্যবাদ।